২৬ৰ নিৰ্বাচন সমাগত আৰু দেখা পোৱা গৈছে যে এতিয়া সমষ্টিয়ে প্ৰতিজন সেয়া লাগিলে শাসক পক্ষৰে হওক আৰু লাগিলে বিৰোধী পক্ষই হওক সকলোবোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এতিয়া সমষ্টিত তেওঁলোকে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। আৰু এটা কথা ক'ব লাগিব, আমি এনেকুৱা এটা সমষ্টিত আজি উপস্থিত আছো যিটো সমষ্টি আঞ্চলিকতাবাদৰ দুৰ্গ আছিলে আৰু সেই সমষ্টিটো হৈছে ব্ৰহ্মপুৰ সমষ্টি। কিন্তু এই আঞ্চলিকতাবাদৰ পিছত 2021 চনত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিলে জিতু গোস্বামী, তেখেতে তাত জয়লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু আমি আজি উপস্থিত আছো বিধায়ক জিতু গোস্বামীৰ ওচৰত। প্ৰথমতে দাদা, যিহেতু ২৬ নিৰ্বাচন সমাগত আৰু খুব বেছি মাজত 2 মাহ আছে, এটা কথা আমি আপোনাক সুধিব বিচাৰিছো যে ব্ৰহ্মপুৰ সমষ্টিৰ যিখিনি উন্নয়নৰ কাম হৈছে সেইখিনিতো ৰাইজে দেখা পাইছে, আৰু আপোনাৰ দৃষ্টিত আৰু কি কাম আপুনি 5 বছৰত কৰিব নোৱাৰিলে বুলি আপুনি নিজে ভাবে? চাওক, উন্নয়নৰ যিটো পৰিধি সেইটো অপৰিসীম। আমি কেতিয়াও উন্নয়ন শেষ কৰিব নোৱাৰি। ব্ৰহ্মপুৰ সমষ্টিত যোৱা 5টা বছৰত আমি যিখিনি পাৰা যায়, যিখিনি মেইন মূলতত্ব যিখিনি বস্তুৰ ওপৰত ফ'কাছ কৰিবলগীয়া হৈছিলে, মই সেইখিনিৰ ওপৰত আমি বেছিকৈ ফ'কাছ কৰিছিলোঁ। মূলতঃ ৰাস্তা ঘাট, বান নিয়ন্ত্ৰণৰ কাৰণে বানমুক্ত ব্ৰহ্মপুৰ, আৰু দ্বিতীয়তে শিক্ষা। এই 3টা আমি মেইন গুৰুত্ব দিছিলোঁ। তাৰ ভিতৰত ৰাস্তা ঘাটৰ অৱস্থা আপুনি ব্ৰহ্মপুৰলৈ আহিলেই গম পাব। প্ৰায়বিলাক ৰাস্তা ঘাটে আমি ডাঙৰ ৰাস্তা কৰিব বিচাৰিছোঁ। যিবিলাক সৰু ৰাস্তা আছিলে আমি ডাবল লেন কৰিছোঁ। প্ৰায়বিলাক ৰাস্তাই ডাবল লেন কৰিছোঁ, য'ত আহ-যাহ কাৰণে যাতায়াতৰ কাৰণে সুবিধা হয়। দ্বিতীয়তে ভৱিষ্যতে, কাৰণ যিহেতু জনসংখ্যা বাঢ়ি আছে, ট্ৰেফিক বাঢ়ি আছে, আমি ভাবোঁ যে আমাৰ কামত আহিব পৰাকৈ সমষ্টিটো আমি প্ৰথমে এইটোৱেই প্লান কৰিছিলোঁ। দ্বিতীয়তে, আমাৰ এই অঞ্চলটো বানগ্ৰস্ত অঞ্চল, মেক্সিমাম এৰিয়া ইয়াত বানত ক্ষতিগ্ৰস্ত হয়, আৰু কৃষিজীৱী লোকসকলে বানৰ ক্ষতিৰ কাৰণে বহুতে অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰে। এই 2টা দিশত গুৰুত্ব দিয়া হৈছিলে, আৰু আমি প্ৰায় 100 কোটি টকাৰ ওপৰত বান নিয়ন্ত্ৰণৰ কাৰণে আমি চেংচন কৰাইছিলোঁ। কেইবাটাও মাথাউৰি আমি প্ৰয়োজন আছিলে, গোটেই মাথাউৰিকেইটা কাম সম্পূৰ্ণভাৱে চলি আছে। মই ভাবোঁ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমিও কিছু এটা সফলতা পাব পাৰিছোঁ। আৰু এটা প্ৰশ্ন এতিয়া এইকেইদিন খুব চৰ্চাত আছে, যিহেতু ব্ৰহ্মপুৰ সমষ্টিটো আঞ্চলিকতাবাদৰ দুৰ্গ আছিলে, এনেকৈ এতিয়া দেখা গৈছে যে নগাঁও জিলাৰ যিগৰাকী অগপৰ সভাপতি মণিমাধৱ মহন্ত, তেখেতে এইবাৰ ব্ৰহ্মপুৰ সমষ্টিটো তেখেতে কৈছে এইবাৰ তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, তেখেতে ইচ্ছা প্ৰকাশ কৰিছে। কিন্তু এইখিনিতে মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে যদি মিত্ৰতাত থাকিলেও কোনোবা সমষ্টিত এইবাৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে বুলি তেখেতে এটা মন্তব্য কৰিছে। যদি ব্ৰহ্মপুৰ সমষ্টিত আপোনাক টিকট প্ৰদান কৰাৰ লগতে আঞ্চলিকতাবাদৰ প্ৰতি সন্মান জনাই বিজেপি দলে যদি অগপকো বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেনেকুৱা এটা পথ প্ৰশস্ত হয়, তেতিয়া আপুনি ভাবেনে যে ভোট বিভাজন হ'ব পাৰে নেকি এই যদি বন্ধুত্বমূলক ইয়াত প্ৰতিদ্বন্দ্বিতা হয়? চাওক, ব্ৰহ্মপুৰ সমষ্টিটো যোৱা 30টা বছৰ আঞ্চলিক দলৰ অসম গণ পৰিষদৰ দলত দখলত আছিলে, আৰু ডেফিনেটলি আমি বিজেপি আৰু এজিপি দুয়োটা দল আমি এলায়েন্সৰ পাৰ্টনাৰ, আৰু আমি যিহেতু মিত্ৰ দলত আছোঁ, যিহেতু চিট শ্বেয়াৰিং আমাৰ হয়, ইলেকশ্যনৰ আগত হয়, আৰু আমাৰ দলটো আপুনি জানে ৰাষ্ট্ৰীয় দলে সদায় সামগ্ৰিক পৰিস্থিতিৰ ওপৰত ডিচিশ্যন লয়, যে গোটেই অসমক লৈ পেলাই চিন্তা কৰে, ৰাষ্ট্ৰক লৈ পেলাই চিন্তা কৰে। প্ৰতিটো নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত, টিকেট দিয়াৰ ক্ষেত্ৰতেই হওক বা মিত্ৰতাৰ ক্ষেত্ৰতেই হওক, মিত্ৰতাৰ যেতিয়া এলায়েন্সৰ শ্বেয়াৰিং কৰে, গোটেই অসমক লৈ পেলাই সামগ্ৰিকভাৱে চিন্তা চৰ্চা কৰে। সেইকাৰণে কোনোবা চিট মিত্ৰ দলক এৰিবলগীয়া হয়, কোনোবা চিট মিত্ৰ দলৰ পৰা ল'বলগীয়া হয়। এইটো এটা নতুন কথা নহয়, এইটো পাৰম্পৰিক আমি চলি থকা এটা বিষয়। সেইকাৰণে যদি কিবা ক্ষেত্ৰত অসম গণ পৰিষদক এই চিটটো আমি এৰিবলগীয়া হয়, আমাৰ একো আপত্তি নাই। মই বিধায়ক হিচাপে, কাৰণ মই হ'লো ভাৰতীয় জনতা পাৰ্টীৰ আমি এজন সৈনিক, মোৰ কোনো এনেকুৱা নাই যে ভাৰতীয় জনতা পাৰ্টীয়ে যদি জিতু গোস্বামীক ব্ৰহ্মপুৰৰ টিকেট দিছে, জিতু গোস্বামী প্ৰতিদ্বন্দ্বিতা কৰিব, নিদিলে প্ৰতিদ্বন্দ্বিতা নকৰে, ইমানে চিম্পল কথা। সেইকাৰণে আমাৰ ইয়াতে কোনো তেনেকুৱা ধৰণৰ একো নাই। আৰু যিহেতু এলায়েন্সত তেওঁলোকে বিচাৰিছে, আমাৰ শক্তিশালী সংগঠন, 5 বছৰত 282টা বুথত 282খন কমিটি, আৰু প্ৰত্যেকখনে ষ্ট্ৰং। আপুনি যদি চাবলৈ যায়, ভাৰতীয় জনতা পাৰ্টীৰ যিটো শক্তিশালী ভেটি আছে, মই ভাবোঁ মধ্য অসমত
আমি বহুত আগুৱাই আছোঁ। সেইকাৰণে আমাৰ দল শক্তিশালী আৰু দলে যদি বিবেচনা কৰে যে অহাকালি ঊৰ্ধ্বতন কৰ্তৃপক্ষে এইটো অসম গণ পৰিষদ এৰিবলৈ, আমি সকলো মিলিজুলি অসম গণ পৰিষদক আমি জিকাই দিম। শেষৰটো প্ৰশ্ন কৰিম, যিহেতু আজি 3 দিন আগতে অখিল গগৈ এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে বিজেপিয়ে 60টা সমষ্টিত যিসকলে বিজেপিক ভোট নিদিয়ে সেইসকলৰ নাম কৰ্তন কৰিবলৈ কাৰণে বিজেপিৰ সভাপতিগৰাকীয়ে ভিচিৰ জৰিয়তে নিৰ্দেশ দিছে। এই কথাটো আপুনি কেনেকে ধৰণে তেখেতক উত্তৰ দিব? বিজেপিয়ে কেতিয়াবা নাম কৰ্তন কৰিব পাৰে নেকি? মোক এটা আপুনি কথা কওক, যে অখিল গগৈ ডাঙৰীয়াই যিবিলাক অবান্তৰ কথা কয়, চাওক ষ্টেটত স্পেচিয়েল ৰিভিজন চলি আছে। স্পেচিয়েল ৰিভিজন বিজেপিয়ে কৰে নেকি? বিজেপিটো স্পেচিয়েল ৰিভিজন কৰিব নোৱাৰে। এইটো চৰকাৰী যিসকল BLO আছে, চৰকাৰী যিসকল নিৰ্বাচনী বিষয়া আছে, তেওঁলোকে এইটো ৰিভিজন কৰিব। তেওঁলোকে ৰিভিজন কৰাৰ পাছত তেওঁলোকে বিজেপিয়ে এই নাম কৰ্তন, এইটো কংগ্ৰেছৰ কথা। যেনেকে কংগ্ৰেছ হাৰিলে ভোট চুৰি বুলি কয়, কংগ্ৰেছে হাৰিলে কয় যে গোটেই SIR লগাই পেলাই গোটেই মানুহৰ ভোট চুৰি কৰিলে বিজেপিয়ে। এইবিলাক হ'ল আগন্তীয়া এটা প্ৰতিফলন। কাৰণ অখিল গগৈ ডাঙৰীয়াই যে হাৰিব নিজে গম পাইছে, তেওঁৰ পাৰ্টিৰ অৱস্থা বেয়া হ'ব। কংগ্ৰেছে গম পাইছে যে কংগ্ৰেছ শূন্য এখন অসম হ'ব। সেইকাৰণে আগতীয়াকৈ তেওঁলোকে এটা ধুনীয়া এটা নেৰেটিভ তৈয়াৰ কৰে। তেওঁলোকে এইটো হ'ল আগতীয়াকৈ ইলেকশ্যনৰ আগতে ৰাইজক জনাবলৈ বিচাৰে যে এইটো কাৰণেহে আমি হাৰিলোঁ। সেইকাৰণে এইবিলাক মিছা কথা। মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, সেই কথাবিলাক হ'ল তেওঁ কি কথা কয় নিজেই গম নাপায়। আৰু মই আপোনাক এটা কথা দি ক'ব বিচাৰোঁ যে ভাৰতৰ নিৰ্বাচনী আয়োগৰ ওপৰত ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজনৈতিক দলৰে আস্থা আছে। আৰু প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে, এতিয়া বিহাৰত যে তেওঁলোকে কৈ আছিলে বিৰাট মানুহৰ ভোট চুৰি কৰিলে, তো বিহাৰৰ জনসাধাৰণ ওলাই নাহিলে কিয়? তাতোতো ৰিভলিউশ্যন হ'ব লাগিছিলে, তাত ডাঙৰ বিপ্লৱ হ'ব লাগিছিলে যে আমাৰ ভোটটো চুৰি কৰিছে। আহিলে নেকি কোনোবা ওলাই? তা আপোনালোকেতো সংবাদ মাধ্যমৰ মানুহ, আপোনালোকে মোক কথা কওক, এইবিলাক মিছা কথা। মৰা মানুহৰ নাম কৰ্তন কৰাটো ভোট চুৰি নেকি? মৰা মানুহৰ নামত ভোট দিয়াটোহে ভোট চুৰি। তো সেইকাৰণে মৰা মানুহৰ নামত যদি ক'ৰবাত ভোট আছে, তো নিৰ্বাচন আয়োগেও কাটিব, বিজেপি BLAটোৱে তাক পইণ্ট আউট কৰিব। কাৰণ আমাৰ BLAত আমি SRৰ কাৰণে, আমাৰ যিটো স্পেচিয়েল ৰিভিজনৰ কাৰণে আমাৰ যিসকল বুথ পৰ্যায়ৰ যিসকল কাৰ্যকৰ্তা আছে, প্ৰত্যেকে ট্ৰাই কৰিছে যে মৰা মানুহৰ নামত কোনোবাই 2 নম্বৰী ভোট দিব নালাগে। কোনোবা মহিলা বিয়া হৈ গ'ল ক'ৰবালৈ, তেওঁলোকৰ নামত 2 নম্বৰী ভোটটো দিব নালাগে। এইটো সাধাৰণ কথা, এইটোতো প্ৰতিটো ইলেকশ্যনতে হয়। আগত যেনিবা কোনোবা মানুহ ভিজিল নাছিলে, এতিয়া আমাৰ পাৰ্টি চবে কৈছে যে অকণমান ভিজিল হ'ব লাগে, চবে চাব লাগে বস্তুটো, চবে বস্তুটো চাব লাগে। কাৰণ মৰা মানুহৰ নামত ভোট দিয়া, কোনোবা মানুহৰ বিয়া হৈ গ'ল তেওঁৰ নামত বেলেগ মানুহে ভোট মাৰা, এই কামবিলাক হ'ব নালাগে। এইটো সংবিধান বিৰোধী। এয়া আছিলে বহৰমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী। 24ৰ নিৰ্বাচনৰ প্ৰাক্ষণত দেখা পোৱা গৈছে যি বহৰমপুৰ আঞ্চলিকতাবাদৰ দুৰ্গ আছিলে, কিন্তু সেই দুৰ্গৰ পিছত 21 চনৰ ৰাষ্ট্ৰীয় দলৰ এগৰাকী প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী জিতু গোস্বামী জয়লাভ কৰিছিলে। আৰু বৰ্তমান যি ৰাজ্যত চলি আছে যে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত যি মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে মন্তব্য কৰিছে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে। গতিকে বহৰমপুৰ সমষ্টি এনেকুৱা এটা সমষ্টি যে এইবাৰ 24ৰ নিৰ্বাচনত বিজেপিয়ে এই চিটটো পাব নে অসম গণ পৰিষদে পাব, সেয়া সময়ত দেখা পোৱা যাব আৰু বিষয়টো লক্ষণীয় বিষয় হৈ পৰিব।